বন্ধুসকল নমস্কাৰ এনপিএছৰ অধীনত ইনভেষ্ট কৰা সকলোলৈ আহিছে এটা নতুন আপডেট অৰ্থাৎ এনপিএছৰ যি ইনভেষ্টমেণ্ট সেই ইনভেষ্টমেণ্টৰ পইচা উলিয়াব পাৰিনে আৰু যদিহে উলিয়াব পাৰি কিমান সংখ্যক বা কিমান পাৰ্চেন্টেজ উলিয়াব পাৰি আৰু কেনেকৈ উলিয়াব পাৰি কোনকেইটা ৰিজনত উলিয়াব পাৰি তাৰ এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আহিছে আৰু ইনফৰমেশ্যনটো আপোনালোকক দেখাবলৈ যত্ন কৰিছো চাওক হেডলাইনটো এনেকৈ উল্লেখ কৰিছে এনপিএছ পাৰ্চিয়েল উইথড্ৰ ৰুল চেঞ্জেছ ফ্ৰম ফেব্ৰুৱাৰী 2024 হাউ ডাজ ইট ৱৰ্ক when should you go for it অৰ্থাৎ আগৰ যিটো নিয়ম আছিলে বা আগৰ যিটো ৰুল আছিলে সেই ৰুল সলনি হৈছে বুলি উল্লেখ কৰিছে আৰু যোৱা ফেব্ৰুৱাৰী মাহৰ পৰা এই ৰুল সলনি কৰা হৈছে আৰু ইনফৰমেশ্যনটোৰ সবিশেষ আপোনালোকক জনাবলৈ যত্ন কৰিছো চাওক তেওঁলোকে এনেকৈ লিখিছে The rules to withdraw money partially from the national pension system have changed from this month. What are the new rules for withdrawing money partially from? What should you keep in mind if you opt for an NPS partial withdrawal? Should you go for withdraw partially from your pension fund or avoid it altogether? কেনেকৈ withdraw কৰিব লাগিব withdraw কৰিব পাৰিনে যদিহে পাৰি কিমান পাৰ্চেন্ট withdraw কৰিব পাৰি সকলো সবিশেষ তেওঁলোকে ইনফৰমেশ্যন দিছে আৰু কোনকেইটা মেইন ৰিজনত টকাটো withdraw কৰিব পাৰি ডিপজিট কৰা টকাটো সেই সম্পূৰ্ণ ইনফৰমেশ্যন তেওঁলোকে দিবলৈ যত্ন কৰিছে চাও ইয়াতে লিখিছে দেখাবলৈ যত্ন কৰিছো What are the new rules for partial withdrawal from NPS? Starting February 1, 2024, an NPS subscriber can withdraw from his pension account if it has completed 3 years. প্ৰথম কথা হল এজন NPS সাবস্ক্ৰাইবাৰে 3 বছৰ কমপ্লিট কৰিব লাগিব keep in mind that 3 years a limit on how much you can withdraw 3 বছৰ কমপ্লিট কৰাৰ পাছত এটা আকু নতুন সিদ্ধান্ত হ'ব যে তেওঁ কিমানখিনি withdraw কৰিব পাৰিব An NPS account holder can withdraw up to 25% of his contributions according to the master circular released by Pension Fund Regulatory and Authority on January 12, 2024. Withdrawal cannot be made from the portion of corpus contributed by the employer. Further, the returns generated on contributions will not be eligible for partial withdrawal. হেতু কথা হয় যে যেতিয়া পাৰ্সেল উইথড্ৰ কৰি দিয়া হ'ব উইথড্ৰ এমাউন্ট যেটো থাকিব ৰিমেইনিং ব্যালেন্সৰ ওপৰতে আকৌ যেটো ৰিটাৰ্ন ক্যালকুলেশন হ'ব হেতু হ'ব যেটো উলাই লৈ গল হে উলাই লৈ যোৱাটোৰ কথাটো তেওঁলোকে উল্লেখ কৰা নাই আৰু এইখিনিতে তেওঁলোকে এটা ইম্পৰ্টেন্ট ইনফৰমেশ্যন প্ৰভাইড কৰিছে যে 3 বছৰ কমপ্লিট কৰা হ'ব লাগিব আৰু 25 আপ টু 25 বুলি লিখিছে 25% লৈকে 25 বুলিয়ে আপোনালোকে ধৰি নলব 25 লৈকে হে withdraw কৰিব পাৰিব বুলি উল্লেখ কৰিছে আৰু ইনফৰমেশ্যনটোৰ সবিশেষ জনাবলৈ যত্ন কৰিছো আৰু ইয়াৰ পিছে শেষ জনাবলৈ যত্ন কৰিল যে কোনকেইটা গুৰুত্বপূৰ্ণ কাৰণত পাৰ্সিয়ালি withdraw কৰিব পাৰি ইয়াতে লিখিছে চাওক let me explain it with an example to make it easier for you to understand suppose you have invested rupees 4 lakh in NPS and your corpus has grown to rupees 10 lakhs according to the rules you can only withdraw 25% of your contribution so 25% of rupees 4 lakhs is 1 lakh. The entire NPS corpus of rupees 10 lakh will not be eligible for partial withdrawal. এইটো এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন এই ইনফৰমেশ্যনটো আপোনালোকে লক্ষ্য কৰিব ধৰি লওক আপুনি NPS ৰ অধীনত 4 লাখ টকা ইনভেস্ট কৰি দিলে আৰু 4 লাখ টকা ইনভেস্ট কৰি দিয়াৰ পাছত আপোনাৰ টোটাল যেহেতু গোটেই ইনভেষ্টমেন্টটো মাৰ্কেটৰ লগত জড়িত গতিকে 4 লাখ টকাটো ধৰি লওক আপোনাৰ কম্পাউন্ডিং ইন্টাৰেষ্টত ক্যালকুলেশন হৈ 10 লাখ টকা হল এতিয়া যেহেতু তেওঁলোকে কৈছে যে 25% হে উইথড্ৰ কৰিব পাৰিব এটা 10 লাখ টকাৰ 2.5 লাখ টকা নহব আপোনাৰ যেটো ইনভেষ্টমেন্ট অৰ্থাৎ আপোনাৰ যেটো ক্যাপিটাল 4 লাখ টকা আছিল সেই 4 লাখ টকাৰ 25% হে অৰ্থাৎ 1 লাখ টকা হে উইথড্ৰ কৰিব পাৰিব টোটাল 10 লাখৰ যেটো পাৰপাস হৈছে গৈ সেই 10 লাখৰ 25% টো নহয় তাৰ মানে এমপ্লয়ি জনৰ যেটো কন্ট্ৰিবিউশন আপোনাৰ যেটো নিজৰ ক্যাপিটাল সেই ক্যাপিটালৰ পৰাহে আপুনি 1 লাখ টকাটো উইথড্ৰ কৰিব পাৰিব অৰ্থাৎ 4 লাখ টকা যদি জমা দিয়া হৈছিল 4 লাখ টকাৰ সুদটো নহয় মূলৰ পৰাহে 25% উইথড্ৰ হ'ব এটো কথা তেওঁলোকে উল্লেখ কৰিছে আৰু হেকত চাও দেখাবলৈ যত্ন কৰিছো আপোনালোকক কোনকেইটা গুৰুত্বপূৰ্ণ কাৰণত তেওঁলোকৰ যেটো উইথড্ৰ সেই উইথড্ৰটো কৰিব পাৰি তে বন্ধুসকল চাওক পাৰ্সিয়ালি উইথড্ৰৰ কথাটো তেওঁলোকে যেটো উল্লেখ কৰিছে এইকেইটা কাৰণত উল্লেখ কৰিব withdraw কৰিব পাৰি প্ৰথম কথা হল for child higher education for children's marriage
এই দুটা কাৰণ গম পাইছে নিশ্চয় ল'ৰা ছোৱালীৰ উচ্চ শিক্ষাৰ বাবে ল'ৰা ছোৱালীৰ বিয়া বাৰুৰ ক্ষেত্ৰত পইচাটো উলিয়াব পাৰি বুলি উল্লেখ কৰিছে তাৰোপৰি ফৰ দ্য পাৰ্চেজ অফ কনষ্ট্ৰাকশ্যন ফাৰ্ষ্ট হাউচ অৰ্থাৎ যদি আপুনি ঘৰ কিনিবলৈ বিচাৰিছে ঘৰ কিনিবলৈ কাৰণে উলিয়াব পাৰিব বুলি উল্লেখ কৰিছে তাৰপিছত আৰু এটা উল্লেখ কৰিছে চাওক for the treatment of specified illness including hospitalization and treatment expenses for disease such as cancer, kidney failure and end-stage failure, primary pulmonary arterial hypertension, multiple sclerosis, major organ transplant অৰ্থাৎ বেমাৰৰ কাৰণে উলিয়াব পাৰি বুলি উল্লেখ কৰিছে কেইটামান বিশেষ বেমাৰৰ কথা তেওঁলোকে উল্লেখ কৰিছে কেঞ্চাৰ কিডনীকে আদি কৰি স্পেচিয়েল কেটেগৰীৰ কেইটামান বেমাৰৰ কথা উল্লেখ কৰিছে এই বিশেষ কেইটা কাৰণত পইচাটো পাৰ্চিয়েলি উইথড্ৰ কৰিব পাৰি বুলি তেওঁলোকে উল্লেখ কৰিছে আৰু বন্ধুসকল প্ৰথমবাৰৰ কাৰণে যদি আপুনি ভিজিট কৰি আছে তেনেহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি হাতত ৰাখিব কিয়নো গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আমাৰ চেনেলৰ যোগেদি আপোনালোকৰ মাজলৈ প্ৰকাশ কৰি থকা হয়